মই দেখিছোঁ দুদিন আগত খোৱা বোৱাও কৰিছিল আটাইকেইজনে সভাপতিকেইজনে খাওঁতে কিবা কাৰোবাৰ বদহজম হৈ গ'ল নেকি মই নাজানো সেইকাৰণে মইতো ক'ব নোৱাৰোঁ মই তাত থকা নাই কিন্তু এনেকৈ ইমান ভাল এটা সুহৃদ আমি কেতিয়া আহাৰ গ্ৰহণ কৰোঁ যেতিয়া আমি নিজৰ যিসকল বন্ধু না যিসকল শুভাকাংক্ষী যিসকল ঘনিষ্ঠ আমি তেনেকুৱা মানুহকে আহাৰলৈ নিমন্ত্ৰণ কৰোঁ আমি জানো শত্ৰুৰ লগত আহাৰ গ্ৰহণ কৰোঁ মোৰ বোধেৰে মইতো নকৰিম তেনেকুৱা সেই গতিকে আমাৰ নিজৰ মাজত এনেকুৱা কথা আহাৰ গ্ৰহণৰ এদিনৰ পিছত হ'লে বদহজম বুলিয়ে ক'ব লাগিব ন সেইকাৰণে মই নাজানো কি পৰিপ্ৰেক্ষিতত গগৈ ডাঙৰীয়াই এই কথা ক'লে কিন্তু মই আজি সভাপতিৰ পত্ৰখন আপোনালোকৰ দুজনমান সাংবাদিক বন্ধুৱে মোলৈ প্ৰেৰণ কৰিছে মই চাইছোঁ মই তাত লিখা গোটেইখিনি কথাৰ সৈতে একমত আমাৰ সভাপতি মহোদয় ঠিক কথাই কৈছে এইটো কথা কৈছে যে দলৰ নেতাসকলৰ বা দলৰ সহযোগ নাই সেই কথাটো গ্ৰহণযোগ্য একেবাৰে নহয় আমাৰ সকলোৱে কেম্পেইন কৰিছোঁ আৰু প্ৰাৰ্থীও ভাল দিয়া হৈছিলে অন্য এটা অসুবিধা আছিলে সেইটোতো চবেই জানে আমাৰ একাউণ্ট চিজ কৰি দিছে 4,000 কোটি টকা ডিমাণ্ড কৰিছে গতিকে অকণমান আৰ্থিক অসুবিধা থকাটোতো এইটো আৰু লুকুৱাবলগীয়া কথাই নহয় তাৰ বাহিৰে আমি দৈহিকভাৱে যেনেধৰণে পৰা যায় সকলোৱে কষ্ট কৰিছোঁ দুষ্টক মানে সকলো কথা ক'ব পৰা হ'ব লাগে আৰু দুশ্মনী কৰিলেও একদম মানে মইতো ক'লে একদম মানে আৰু তৰোৱাল উলিয়ালে আৰু সোমোৱাব নাই এনেকুৱা কৰিব লাগে মই এতিয়াতো মই দুষ্ট বুলি নকওঁ দুশ্মন বুলি নকওঁ তেখেতক নিশ্চিতভাৱে আমাৰ সহায় কৰি আছে তেখেতে ইমান কেম্পেইন কৰিলে ধুবুৰীত কিমান দিন কৰিলে তেখেতে আমাৰ তাৰপিছত আপোনাৰ শিলচৰ কৰিমগঞ্জত কৰিলেগৈ ডিব্ৰুগড়ত কৰিলে যোৰহাটত কৰিলে নগাঁৱত কৰিলে মানে মোতকৈ এটলিষ্ট কিজানি অখিল গগৈ অলপ বেছিকৈ থাকি ল'লে নেকি মই কাৰণ ধুবুৰীত বেছিকৈ কৰিলে তেখেতে মই গুৱাহাটীত কৰিব লগা হ'ল আৰু বৰপেটাটো কৰিলোঁ সেই গতিকে তেখেতকতো মই দুশ্মন বুলি নকওঁ তেখেতে বিজেপিৰ দুশ্মন নাই মই কোনোবাই মোক বিচাৰিব পাৰে মোৰ তাততো কোনো জগৰ নাই বা আজি সেই বাতৰিটোতে মই পঢ়িছোঁ যে ৰাজীৱ ভৱনতো মোক সমালোচনা কৰিছে ৰাজীৱ ভৱনৰ পৰাও কোনোবাই মোক খেদাব বিচাৰিব পাৰে তাতো মোৰ একো কৰণীয় নাই কিন্তু মই মোৰ ভাৰতীয় জাতীয় কংগ্ৰেছ নীতিগত আদৰ্শগত কাৰণত কৰিছোঁ আৰু মই দল ত্যাগ কৰাৰ কথা ভবাই নাই